নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। আৰ্জিত ছুটি লাভৰ দিশে। অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলে বছৰেকত মাত্ৰ 10 দিন আৰ্জিত ছুটি অৰ্থাৎ আৰ্ণ লিভ লাভ কৰে আৰু অন্যান্য কৰ্মচাৰীসকলে বছৰেকত 30 দিন আৰ্জিত ছুটি লাভ কৰে। সেই সম্পৰ্কতে এটা শেহতীয়া আপডেট আহিছে। আৰ্জিত ছুটি লাভৰ দিশে। যোৱা 15 মাৰ্চত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শিক্ষক কৰ্মচাৰীৰ প্ৰাপ্য আৰ্জিত ছুটিৰ বিষয়টো অৱগত কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে ছুটিৰ লগত সংশ্লিষ্ট বিভাগকেইটাৰ মুৰব্বীসকলক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। আজি জনতা ভৱনত বিত্ত আয়ুক্ত, শিক্ষা সচিব, সাধাৰণ প্ৰশাসন আৰু কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিবসকলে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ পৰা শুনানি গ্ৰহণ কৰে। গতিকে এই যিটো শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী আৰ্জিত ছুটিৰ ক্ষেত্ৰত এটা অগ্ৰগতি লাভ কৰিছে। আজি জনতা ভৱনত বিত্ত আয়ুক্ত, শিক্ষা সচিব, সাধাৰণ প্ৰশাসন আৰু কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিবসকলে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ পৰা শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী লাভ কৰে 12 দিন, আৰ্জিত ছুটী 30 দিন, কমিউটেড লিভ 10 দিন, মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বন্ধ 24 দিন, অৰ্থাৎ বছৰত 76 দিন ছুটী বা বন্ধ উপভোগ কৰে। আপোনালোকে নিশ্চয় গম পালে। অৰ্থাৎ আনহাতে শিক্ষক কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী 12 দিন, আৰ্জিত ছুটী 10 দিন আৰু গৰম বন্ধত 30 দিন লাভ কৰে। অৰ্থাৎ আন কৰ্মচাৰীতকৈ শিক্ষক কৰ্মচাৰীয়ে 24 দিন বন্ধ বা ছুটী কমকৈ পায়। গতিকে শিক্ষকসকল আৰু আন কৰ্মচাৰীসকল অসমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট হৈ পৰিছে যে শিক্ষক কৰ্মচাৰীয়ে 24 দিন বন্ধ বা ছুটী কমকৈ পায়। গতিকে এই কথাখিনি কৰ্মচাৰী পৰিষদে অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা এলানি আলোচনা আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যি আলোচনা হৈছে তাৰ সম্পৰ্কত এটা শেহতীয়া আপডেট আহিছে। আপোনালোকে নিশ্চয় গম পাইছে। অৰ্থাৎ আন কৰ্মচাৰীতকৈ শিক্ষক কৰ্মচাৰীয়ে 24 দিন বন্ধ বা ছুটী কমকৈ পায়। ইফালে সৰ্বশিক্ষাৰ গাইডলাইন অনুসৰি শিক্ষকসকলে গৰমৰ বন্ধত শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগে আৰু শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ বাবে সহ-শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে। তদুপৰি শিক্ষকসকলে নিৰ্বাচন, বিভিন্ন পিয়লকে ধৰি চৰকাৰী আঁচনিত নিয়োজিত হ'বলগীয়া হয়। শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটী বৃদ্ধিৰ বিষয়টোক লৈ জনতা ভৱনত আজি হোৱা শুনানিত অন্তত চৰকাৰী পক্ষই আন ৰাজ্যসমূহৰ শিক্ষক কৰ্মচাৰীয়ে কেনেদৰে ছুটী লাভ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে আৰ্জিত ছুটী কিমান লাভ কৰে আদি তথ্য সংগ্ৰহ কৰাৰ বিষয়ে কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিক অৱগত কৰে। ইফালে কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ শিক্ষক, ৰেলৱে শিক্ষা সেৱাৰ শিক্ষক, বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকে 30 দিনৰ আৰ্জিত ছুটী লাভ কৰাৰ তথ্য শুনানিৰ সময়ত ৰাজ্য চৰকাৰক সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বীক দাখিল কৰে। গতিকে এই কথাটো কৰ্মচাৰী পৰিষদে উপস্থাপন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ কৰিছে। সেই সম্পৰ্কতে এখন চিঠি আপোনালোকে দেখিছে ফ্ৰম মনোৰঞ্জন তালুকদাৰ, আণ্ডাৰ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। আপুনি নিশ্চয় দেখিছে তাৰ ফ্ৰম তেওঁলোকৰ পৰা এখন আহিছে। এই বিষয়টোৰ সম্পৰ্কতে এখন চিঠি আপোনালোকে দেখিছে এইখন আৰু কালৈ পঠিওৱা হৈছে? শ্ৰী MS মণিৰঞ্জন IAS, কমিশনাৰ এণ্ড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, পাৰ্চনেল ডিপাৰ্টমেণ্ট এণ্ড জেনেৰেল এডমিন ডিপাৰ্টমেণ্ট। আৰু বিষয়টো হৈছে হিয়াৰিং ইন কানেকশ্যন উইথ দি ৰেইজিং অফ আৰ্ণ লিভ ইন ৰেচপেক্ট অফ টিচাৰ্ছ আপ টু 30 days। ৰেফাৰেঞ্চটো দি দিছে এইখনত, লেটাৰখনত এটা দিছে মাইনিউটছ অফ দি মিটিং ডেটেড 15/3/2024, অৰ্থাৎ 15 মাৰ্চত যিখন মাইনিউটছ হৈছিলে সেই তাৰ ৰেফাৰেঞ্চটো ইয়াত আনি দিছে। আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ ইয়াতে যিখন মাইনিউটছ হৈছিল 15/3/2024, সেইখনৰ ৰেফাৰেঞ্চটো ইয়াত অনা হৈছে। আছাম উইথ ৰিপ্ৰেজেণ্টেটিভ অফ দি সদৌ অসম কৰ্মচাৰী পৰিষদ, তাত কোন উপস্থিত আছিল? লগতে সদৌ অসম কৰ্মচাৰীৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। ছাৰ, উইথ ৰেফাৰেঞ্চ টু দি এবোভ I am directed to inform you that as per directive of the minutes of the meeting of the Honorable Chief Minister, Assam, held on 15/03/2024, with representative of the Sudho Assam Kormachari Porishod, the Honorable Chairman of the committee decided to have a hearing
with the representatives of SA সদৌ অসম কৰ্মচাৰী পৰিষদ on 18th June 2024 at 12 noon in his office chamber অৰ্থাৎ এই সম্পৰ্কতে 18 জুনত এটা এলানি আলোচনা হৈছিল সেই সম্পৰ্কতে আহিছে কথাটো আপুনি নিশ্চয় গম পাইছে গতিকে শেহতীয়া যিটো আপডেট সেই সম্পৰ্কতে আপুনি নিশ্চয় গম পাইছে